নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা বিষয় লৈ আজিৰ ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ। সেই বিষয়টো হ'ল প্ৰিপজিশ্যন। প্ৰিপজিশ্যন ইতিমধ্যে তোমালোকে জানাই, পাৰ্টছ অফ স্পীচৰ এটা ভাগ হ'ল প্ৰিপজিশ্যন, নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন। তো প্ৰিপজিশ্যন আমি খুব সূক্ষ্মভাৱে লক্ষ্য কৰিব লাগিব এই শব্দবিলাক কি ধৰণে ব্যৱহাৰ হয়। তো প্ৰথমে আহা, হোৱাট ইজ এ প্ৰিপজিশ্যন? প্ৰিপজিশ্যননো কি? প্ৰিপজিশ্যন অন্য একো নহয়। এ প্ৰিপজিশ্যন ইজ এ ৱৰ্ড or group of words that shows the relationship of a noun or pronoun to some other word in the sentence. অৰ্থাৎ প্ৰিপজিশ্যন হৈছে এটা শব্দ যি এটা শব্দ বা এটা শব্দৰ একাধিক শব্দৰ সমষ্টি যিয়ে নাউন আৰু প্ৰনাউনৰ লগত ইয়াৰ সম্বন্ধ দেখুৱায়। এক কথাত ক'বলৈ হ'লে প্ৰিপজিশ্যন এবিধ ব্ৰিজ ৱৰ্ডছ বুলিও ক'ব পাৰি। ব্ৰিজ ৱৰ্ডছ মানে হৈছে সংযোগ সাধনকাৰী শব্দ। ইয়াক নাউন বা প্ৰনাউনৰ আগত বহুৱাই এইবোৰৰ লগত আন শব্দৰ সম্পৰ্ক দেখুওৱা হয়। প্ৰিপজিশ্যন ইয়াৰ অৰ্থ হ'ল that which is placed before, অৰ্থাৎ আগত বহুৱা। প্ৰি মানে আগত আৰু পজিশ্যন মানে অৱস্থান বা বহুৱা। তো ইয়াকে প্ৰিপজিশ্যন বুলি কোৱা হয়। তো এইবাৰ আমি প্ৰিপজিশ্যনৰ বিভিন্ন ব্যৱহাৰ আলোচনা কৰিম। প্ৰিপজিশ্যনৰ ব্যৱহাৰটো নিয়মৰ মাজেৰে বান্ধি ৰাখিব পৰা বা নিৰ্ধাৰিত নিয়মৰ মাজত থকা ব্যৱহাৰ নহয়। ইয়াৰ বাক্যত ইয়াক কি ধৰণে ব্যৱহাৰ হয় তাক সূক্ষ্মভাৱে লক্ষ্য কৰিব লাগিব আৰু সেই ধৰণে ইয়াক ব্যৱহাৰ কৰিব লাগিব। কিন্তু নিৰ্দিষ্ট নিয়মৰ মাজেৰে সকলোবোৰ প্ৰিপজিশ্যনৰ ব্যৱহাৰ শিকাটো সম্ভৱ নহয়। প্ৰথমে আমি প্ৰিপজিশ্যনৰ যিবিলাক প্ৰকাৰ, তো কেইবাটাও প্ৰকাৰত প্ৰিপজিশ্যনক ভাগ কৰা হৈছে। ক'ৰবাত প্ৰিপজিশ্যনক 6টা ভাগত ভাগ কৰা হৈছে, আন কিছুমান গ্ৰামাৰত প্ৰিপজিশ্যনক 8টা ভাগত ভাগ কৰা হৈছে, আৰু আন কিছুমান ইংৰাজী মাধ্যমৰ ব্যাকৰণ আছে যিবোৰ ব্যাকৰণত প্ৰিপজিশ্যনক 8টা ভাগত বিভক্ত কৰাৰ উপৰিও আৰু 3টা ভাগ কৰা হৈছে। তো আজি আমি এই প্ৰিপজিশ্যনৰ বিভিন্ন প্ৰকাৰবিলাক, কি প্ৰকাৰত প্ৰিপজিশ্যনক ভাগ কৰা হৈছে আৰু প্ৰিপজিশ্যনৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰ সম্পৰ্কে কিছু কথা আলোচনা কৰিম। তো আমি ইতিমধ্যে কৈছোঁ হোৱাট ইজ এ প্ৰিপজিশ্যনৰ উত্তৰত, দ্য প্ৰিপজিশ্যন এ ৱৰ্ড ডেট shows the relationship between a noun or a pronoun and some other words or elements in the rest of the sentences. অৰ্থাৎ নাউন বা প্ৰনাউনৰ লগত বাক্যটোৰ আন অংশৰ সম্বন্ধ স্থাপন কৰা শব্দবোৰকে প্ৰিপজিশ্যন বুলি কোৱা হয়। তো সঘনাই ব্যৱহাৰ হোৱা কিছু প্ৰিপজিশ্যন তোমালোকক স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সেইবিলাকৰ ভিতৰত উইথ, এট, ফ্ৰম, ইনটু, ডিউৰিং, ইনক্লুডিং, আনটিল, এগেইনষ্ট, এমং, থ্ৰু আউট, ডিছপাইট, টুৱাৰ্ডছ, আপোন, কনচাৰ্নিং, অফ, টু, ইন, ফৰ, অন, বাই, এবাউট, লাইক, থ্ৰু, অভাৰ, বিফোৰ, বিটুইন, after, since, without, under, within, along, following, across, behind, beyond, plus, except, but, up, কিছু সংখ্যক প্ৰিপজিশ্যন তোমালোকক ইয়াতে মই মাতি দিলোঁ। এইবোৰ প্ৰিপজিশ্যন সঘনাই ব্যৱহাৰ হোৱা প্ৰিপজিশ্যন। কিন্তু এইকেইটাই যে প্ৰিপজিশ্যন এনেকুৱা নহয়, ইয়াত বাহিৰেও আৰু বহুতো প্ৰিপজিশ্যন তোমালোকে পাবা। সাধাৰণতে ব্যৱহাৰ হোৱা কেইটামান প্ৰিপজিশ্যনহে আমি ইয়াত লৈছোঁ। এতিয়া এই প্ৰিপজিশ্যনবিলাকৰ ব্যৱহাৰ শিকাৰ আগতে আমি প্ৰিপজিশ্যনৰ ভাগকেইটা সম্পৰ্কত অলপ কথা জানি লওঁ। প্ৰিপজিশ্যনক সৰ্বমুঠ 8টা ভাগত ভাগ কৰা হৈছে প্ৰথমে, আৰু তাৰপিছত তাৰ স্থান, সময় আৰু অৱস্থান ভেদে আকৌ আন 3টা ভাগত ভাগ কৰি লোৱা হৈছে।
প্ৰথম অৱস্থাত প্ৰিপজিশ্যনক যে 8টা ভাগত ভাগ কৰি লোৱা হৈছে এই 8টা ভাগৰ বিষয়ে আমি প্ৰথমে প্ৰিপজিশ্যনৰ আলোচনা কৰিম So those 8 types of prepositions are number 1 simple preposition, number 2 compound prepositions, number 3 double prepositions, number 4 discuss prepositions, number 5 phrasal prepositions, number 6 participle prepositions, number 7 detect prepositions, and number 8 appropriate preposition. ইয়াৰ উপৰিও আৰু 3টা ভাগ আছে সেইকেইটা হ'ল প্ৰিপজিশ্যন অফ টাইম, প্ৰিপজিশ্যন অফ প্লেচ এণ্ড প্ৰিপজিশ্যন অফ ডিৰেকশ্যন অৰ মোশ্যন। তো আমি প্ৰথম অৱস্থাত এই 8টা ভাগৰ বিষয়ে আলোচনা কৰিম। আমি প্ৰথম ভাগটো আলোচনাৰ কাৰণে লৈছোঁ চিম্পল প্ৰিপজিশ্যন। চিম্পল প্ৰিপজিশ্যননো কি? The simple preposition is just short words that are used to define a relation between nouns and pronouns or even connect two parts of speech, clauses or sentences. অৰ্থাৎ simple preposition বিলাক হৈছে এনে কিছুমান শব্দ যিবোৰ শব্দই নাউন বা প্ৰনাউনৰ মাজত ইয়াৰ সম্পৰ্ক স্থাপন কৰাৰ উপৰিও বাক্যৰ আন আন অংশৰ লগতো ইয়াৰ সম্পৰ্ক স্থাপন কৰে। তো আমি সিম্পল প্ৰিপজিশ্যনৰ কেইটামান এক্সাম্পলছ ৱৰ্ডছ লৈছোঁ এট, বাই, এজ, বাট, ফৰ, ফ্ৰম, ইন, ইনটু, দেন, অফ, অন, আউট, অভাৰ, টিল, টু, আপ, আপন, উইথ, আণ্ডাৰ, ডাউন, এটচেট্ৰা। তো আমি ইয়াৰ উদাহৰণৰ লগতে কেইটামান ইয়াৰ যিটো ইউজেছ বা ব্যৱহাৰ সেই ব্যৱহাৰ সম্পৰ্কত আমি কেইটামান বাক্য ইয়াত আগবঢ়াইছোঁ। তো প্ৰথম আমি উইথৰ ব্যৱহাৰটো লৈছোঁ। উইথ মানে হৈছে সৈতে। আই এম নট কামিং উইথ ইউ। উইথটো এটা চিম্পল প্ৰিপজিশ্যনৰ ভিতৰত পৰে। আই এম নট কামিং উইথ ইউ, মই তোমাৰ সৈতে আহি থকা নাই। আই এম নট কামিং উইথ ইউ, মই তোমাৰ সৈতে আহি থকা নাই। ইনটো এটা চিম্পল প্ৰিপজিশ্যনৰ উদাহৰণ। তাৰ এটা ইউজেছ আমি লৈছোঁ মম ইজ ৱৰ্কিং ইন দ্য কিটচেন। মম মিনছ ইয়াত মাদাৰ বুজাইছে। মাদাৰ ইজ ৱৰ্কিং ইন দ্য কিটচেন, অৰ্থাৎ মায়ে কিটচেনত কাম কৰি আছে বা পাকঘৰত কাম কৰি আছে। ফৰ, হি উইল বি লেট ফৰ হিজ ফ্লাইট, সি তাৰ ফ্লাইটৰ কাৰণে পলম হ'ব। অন, চি ইজ শ্লিপিং অন দ্য সোফা। অফ, দ্য এক্টিং অফ এন এক্টৰ ৱাজ এ ছ' গুড। দ্য এক্টিং অফ এন এক্টৰ ৱাজ ছ' গুড। ইয়াত এন এক্টৰ ৱাজ ছ' গুড খণ্ডটোৰ লগত এক্টিং শব্দটোক সম্পৰ্ক স্থাপন কৰা হৈছে। ইন, দ্য আইফেল টাৱাৰ ইজ ইন পেৰিছ। পেৰিছত আইফেল টাৱাৰ আছে এইটো বুজাইছে। আণ্ডাৰ, হি হাইডছ এ ট্ৰেজাৰ আণ্ডাৰ এ ট্ৰী। তো ইয়াতে আণ্ডাৰ, ইন, অফ, অন, ফৰ, ইন, উইথ এই শব্দবিলাক ৰঙা চিন দিয়া শব্দবিলাকে প্ৰিপজিশ্যন হিচাপত ব্যৱহাৰ হৈছে আৰু এইবোৰকে চিম্পল প্ৰিপজিশ্যন বুলি কোৱা হয়। এয়া আছিল চিম্পল প্ৰিপজিশ্যনৰ ইউজেছ বা ব্যৱহাৰ। তাৰপিছত আমি তাৰ পিছৰ দ্বিতীয় যিটো ভাগ আছে সেই দ্বিতীয় ভাগটো আমি ল'ম। দ্বিতীয় ভাগটো হ'ল ডাবল প্ৰিপজিশ্যন। ডাবল প্ৰিপজিশ্যন কি? A double preposition is a word that is made by the combination of two simple prepositions made into one or to make a whole new words. Double preposition হৈছে সেইবোৰ শব্দ যিবোৰে কি কৰে দুটা বা তাতকৈ বেছি শব্দ লগ লাগি combination of two simple preposition, দুটা simple preposition লগ লাগি এটা নতুন শব্দ গঠন কৰে যাক ডাবল প্ৰিপজিশ্যন বুলি কোৱা হয়। তো আমি কেইটামান এক্সাম্পলছ তলত আছে চাই ল'বা। ইনটু, ইন আৰু টু লগ লাগি ইয়াতে ইনটু হৈছে। অনটু, অন আৰু টু লগ লাগি অনটু হৈছে। ঠিক তেনেদৰে বিচাইড এটা শব্দ, তো বাই আৰু চাইড এই শব্দ দুটা লগ লাগি বিচাইড হৈছে। এক্ৰছ এটা শব্দ, অন আৰু ক্ৰছ এইটো লগ লাগি এক্ৰছ হৈছে। বাই আৰু ফৰ লগ লাগি বিফৰ হৈছে। উইথ আৰু ইন লগ লাগি উইদিন হৈছে। উইথ আৰু আউট লগ লাগি উইদাউট হৈছে। ঠিক তেনেকৈ ইয়াত কেইবাটাও শব্দ দিয়া হৈছে। এই শব্দবিলাক ডাবল প্ৰিপজিশ্যনৰ উদাহৰণ। আমি
ডাবল প্ৰিপজিশ্যনৰ কেইটামান ইউজেছ লৈছোঁ, ইয়াৰ ব্যৱহাৰ কেনেকৈ হৈছে সেইটো চাইছোঁ আমি। আউট অফ প্ৰিপজিশ্যনটো ইয়াত ব্যৱহাৰ হৈছে ই ছল্ভ 7 puzzles out of 10। আউট অফ মানে সি 10টাৰ ভিতৰত 7টা পাজল ছল্ভ কৰিলে বা সমাধান কৰিলে। ইয়াত আউট অফ ৰঙা চিন দিয়া শব্দবিলাক ইয়াত ডাবল প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ হৈছে। বিকজ অফ সি ওন দ্য ৰেচ জাষ্ট বিকজ অফ ইয়ৰ ছাপৰ্ট, তোমাৰ ছাপৰ্টতে সি কি কৰিছে, ৰেচ বা দৌৰত প্ৰতিযোগিতাত উইন হৈছে বা জয়লাভ কৰিছে। ইয়াত বিকজ অফ শব্দটো ডাবল প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ হৈছে। ফ্ৰম বিহাইণ্ড হি কেম আউট ফ্ৰম বিহাইণ্ড দ্য কাৰ্টেইনছ মানে পৰ্দাৰ পিছফালৰ পৰা বা আৰ কাপোৰৰ পিছফালৰ পৰা সি কাম আউট ওলাই আহিছিল। অন টু এ থিফ ক্লাইম্বড আপ অন টু দ্য পাইপছ, মানে অন টু মানে ইয়াত পাইপডালেৰে ওপৰলৈ চোৰটো বগাই গৈছিল সেইটো বুজাইছে। উইদাউট অবিহনে দিছ এক্ট ইজ নট গোয়িং টু হেপেন উইদাউট হিম, তেওঁ অবিহনে এইটো নঘটিলেহেঁতেন। ইনচাইড দ্য লায়ন ইজ ইনচাইড দ্য কেজ, ইনচাইড মানে ভিতৰ ফালে, গঁৰালৰ ভিতৰ ফালে সিংহটো আছিল, এনেকুৱা অৰ্থত ব্যৱহাৰ হৈছে। এয়া আছিলে কিছু ডাবল প্ৰিপজিশ্যনৰ ব্যৱহাৰ। আমি ইয়াত মাত্ৰ বুজাবলৈ কিছু সংখ্যকহে প্ৰিপজিশ্যন লৈছোঁ, ইয়াত বাহিৰেও আৰু বহুতো প্ৰিপজিশ্যন আছে, সেইবিলাক তোমালোকে কিতাপত পাঠত ভালকৈ পঢ়িলে বুজিব পাৰিবা। আমি 3 নম্বৰ প্ৰিপজিশ্যনটো লৈছোঁ। 3 নম্বৰ প্ৰিপজিশ্যনটো হ'ল কম্পাউণ্ড প্ৰিপজিশ্যন। তো কম্পাউণ্ড প্ৰিপজিশ্যন কাক বোলে বুলি যদি সোধা হয় তেতিয়াহ'লে উত্তৰ হ'ব প্ৰিপজিশ্যনছ হুইচ কনচিষ্ট অফ 2 or more words অফ প্ৰিপজিশ্যন, সেইবোৰকে কি বুলি কোৱা হয়, কম্পাউণ্ড প্ৰিপজিশ্যন বুলি কোৱা হয়। যিবোৰ প্ৰিপজিশ্যনত 2টা বা তাতকৈ অধিক প্ৰিপজিশ্যন লগ হৈ একোটা অৰ্থ প্ৰকাশ কৰে বা একোটা প্ৰিপজিশ্যন তৈয়াৰ কৰে, সেইবোৰক কম্পাউণ্ড প্ৰিপজিশ্যন বুলি কোৱা হয়। এক্সাম্পল হিচাপে ইনষ্টেড অফ, ইন আৰু ষ্টেড আৰু অফ তিনিওটা লগ হৈ ইনষ্টেড অফ হৈছে। ইন দ্য মিডিল অফ, এই তিনিটা লগ হৈ প্ৰিপজিশ্যনটো তৈয়াৰ হৈছে। বাই দ্য ছাইড অফ, এইবিলাক হৈছে একোটা কম্পাউণ্ড প্ৰিপজিশ্যনৰ উদাহৰণ। ইয়াত আন কেইটামান কম্পাউণ্ড প্ৰিপজিশ্যনৰ উদাহৰণ লৈছোঁ। একৰ্ডিং টু, এপাৰ্ট ফ্ৰম, ক্ল'জ টু, বিকজ অফ, ফাৰ ফ্ৰম, নেক্সট টু, ৰেডাৰ দেন, ইনষ্টেড অফ, আউট অফ, ডিউ টু, ৰিলেটিং টু, ইন ফ্ৰণ্ট অফ, এইবিলাক হৈছে একোটা কম্পাউণ্ড প্ৰিপজিশ্যনছৰ উদাহৰণ। যেনে দুটামান বাক্য ইয়াত আছে, মাই কাৰ ইজ পাৰ্কড ইন ফ্ৰণ্ট অফ দ্য হাউচ, ইয়াত ইন ফ্ৰণ্ট অফটো কম্পাউণ্ড প্ৰিপজিশ্যন হিচাপে ব্যৱহাৰ হৈছে। ৰীতা ৱাজ নেভাৰ ক্লোজ টু হাৰ পেৰেণ্টছ, শ্বি কেনট ষ্টে হিয়াৰ এজ অফ নাও, হিজ বিহেভিয়ৰ ইজ ফাৰ ফ্ৰম নৰ্মেল, ফাৰ ফ্ৰম মানে অতি দূৰত বা আঁতৰত। এইকেইটা হৈছে কম্পাউণ্ড প্ৰিপজিশ্যনৰ উদাহৰণ। এইবাৰ আমি তাৰ যিটো পিছৰ ভাগ discussed preposition. A discussed preposition is a preposition that is not directly used or implemented in a sentence, but it is mentioned indirectly. Discussed preposition হৈছে এনেকুৱা এবিধ preposition যি পোনে পোনে ব্যৱহাৰ নহয়, not directly used, নাইবা পোনে পোনে ইমপ্লিমেণ্টেড নহয় বাক্যত, কিন্তু ই এটা নিৰ্ধাৰিত ইনডাইৰেক্টলি বা পৰোক্ষভাৱে ই এটা নিৰ্দেশ কৰে বা দেখুৱায়। দ্য এক্সাম্পল অফ ডিছকাছ প্ৰিপজিশ্যন আৰ দ্য লেটাৰ্ছ এ এন অ' ৰেচপেক্টিভলি, অৰ্থাৎ তলত দিয়া বাক্যবিলাকৰ যি এ আৰু অ' আছে, এই এ আৰু অ'য়ে ইনডাইৰেক্টলি বা পৰোক্ষভাৱে ডিছকাছ প্ৰিপজিশ্যনৰ লক্ষণ দেখুৱাইছে। তো আমি বাক্যটো লৈছোঁ, হি গট এ হলিডে পেকেজ ফ্ৰম দ্য কোম্পানীৰ পৰা সি এটা হলিডে পেকেজ লৈছে। ইয়াত এটো তেনেকুৱা এটা প্ৰিপজিশ্যনলৈ গৈছে। চি আৰ্নড €1 এ ডে, এদিনত এটা ইউৰোপিয়ান ডলাৰ যি মানে আহৰণ কৰে বা উপাৰ্জন কৰে। দে প্লে ফুটবল ওৱান্স এ উইক, হাৰ ফ্লাইট উইল লেণ্ড এট 6 o'clock, ইয়াত ক্লকটোৱে বুজাইছে। আৰু দ্য এণ্টায়াৰ ক্লাছেছ ৱেণ্ট টু এ প্ৰগ্ৰেম, ইয়াত এই প্ৰিপজিশ্যন কেইটাৰ কিছু ব্যৱহাৰ দিয়া হৈছে, এইটো আমি সাধাৰণতে দেখি থাকোঁ। এতিয়া আমি তাৰ যিটো পিছৰ প্ৰিপজিশ্যন, সেই প্ৰিপজিশ্যনটো হৈছে ফ্ৰেচেল প্ৰিপজিশ্যন।
তো phrasal preposition কাক কয়? The phrasal prepositions are a collection of words or phrases that meet the noun or pronoun in a sentence. Phrasal prepositions হৈছে এক ধৰণৰ কিছুমান প্ৰিপজিশ্যনৰ সংগ্ৰহ বা কিছুমান শব্দৰ সংগ্ৰহ, কালেকশ্যন অফ ৱৰ্ডছ, শব্দৰ সংগ্ৰহ, শব্দৰ থোপ, অৰ ফ্ৰেছেছ বা বাক্যাংশ ডেট মিট দ্য নাউন অৰ প্ৰনাউন, যি নাউন বা প্ৰনাউনক সম্পৰ্ক স্থাপন কৰে এটা বাক্যত, তেনেকুৱা প্ৰিপজিশ্যনছবিলাককে ফ্ৰেজেল প্ৰিপজিশ্যনছ বুলি কোৱা হৈছে। এক্সাম্পল অফ ডাবল প্ৰিপজিশ্যনছ কিছুমান উদাহৰণ লৈছোঁ। অন বিহেভ অফ মানে হকে বা কাৰণে, টু দ্য ফেক্ট ডেট, on the floor, on account of, on account of মানেও হকে বা কাৰণে, on time সময়মতে, in addition to অতিৰিক্ত, concerning, at home, by means of, according to, before class, in spite of, সত্ত্বেও, এনেধৰণৰ শব্দবিলাককে ফ্ৰেজেল প্ৰিপজিশ্যন বুলি কোৱা হয় আৰু এইবোৰৰ ব্যৱহাৰ কিতাপত যথেষ্ট পৰিমাণে আছে। তাত যি প্ৰিপজিশ্যনৰ ব্যৱহাৰ আছে তাত চালে এইবিলাকৰ ব্যৱহাৰ জানিব পাৰিবা। এইটো এটা প্ৰিপজিশ্যনৰ অন্যতম পাৰ্ট, ফ্ৰেজেল প্ৰিপজিশ্যন। এইবাৰ আমি প্ৰিপজিশ্যন যিটো ল'ব খুজিছোঁ তাক পাৰ্টিচিপল প্ৰিপজিশ্যনছ বুলি কোৱা হৈছে। Participle preposition কাক কয়? What is a participle preposition? A participle preposition is a participle which acts as a preposition such as assuming, considering, bearing, given, concerning, notwithstanding, pending, during, regarding, respected, provided, etc. এই শব্দবিলাকৰ কিছু উদাহৰণ ইয়াৰ লগত লগাই দিছে। পাৰ্টিচিপল প্ৰিপজিশ্যন হৈছে এনে কিছুমান প্ৰিপজিশ্যন যিবিলাকে কি কৰে, প্ৰিপজিশ্যন হিচাপে কাৰ্য সম্পাদন কৰে অথচ বাক্যটোৰ লগত তাৰ সম্পৰ্ক স্থাপন কৰে। তাৰ ভিতৰত এজিউমিং মানে হৈছে অনুধাৱন কৰা, কনচিডাৰিং বিবেচনা কৰা, বিয়াৰিং বহন কৰা, গিভেন দিয়া, কনচাৰ্নিং, এই শব্দবিলাক ইয়াতে দিয়া হৈছে আৰু এইবিলাককে পাৰ্টিচিপল প্ৰিপজিশ্যন বুলি কোৱা হয়। তলত দুটামান উদাহৰণ দিয়া আছে। I get sick during summer season. I get sick during summer season. অৰ্থাৎ গ্ৰীষ্মকালত মোৰ অসুখ বেছিকৈ হয়, বেমাৰ বেছিকৈ হয়। I would like to speak regarding healthy food. মই হেল্ডি ফুডৰ বিষয়ে ক'বলৈ খুজিছোঁ। My project's work in still pending. I think I can pass the exam easily considering my hard work. অৰ্থাৎ মোৰ কনচিডাৰিং মাই হাৰ্ড ৱৰ্ক, মোৰ যি কষ্টৰ ফল, সেই কষ্টৰ ফলস্বৰূপে মই পৰীক্ষাত সহজতে পাছ কৰিম বুলি ভাবিছোঁ। এইখিনি আছিলে পাৰ্টিচিপল প্ৰিপজিশ্যন। তো পাৰ্টিচিপলৰ প্ৰিপজিশ্যনৰ পিছত আন এটা প্ৰিপজিশ্যন আমি আলোচনা কৰিবলৈ লৈছোঁ। সেই প্ৰিপজিশ্যনটো হৈছে ডিটেক্ট প্ৰিপজিশ্যন। তো ডিটেক্ট প্ৰিপজিশ্যন কাক কয়? যে a detect preposition is a preposition which is related to an interrogative pronoun or interrogative adverb or relative pronoun or relative adverbs but sites at end of the sentence. কিন্তু ই বাক্যটোৰ শেষৰ ফালে বহে। উদাহৰণ হিচাপে in, for, from, with, to, at এইবিলাক হৈছে একোটা ডিটেক্ট প্ৰিপজিশ্যনৰ উদাহৰণ। এটা বাক্য লৈছোঁ আমি ইউজৰ, উই ককো চিংছ ইন দ্য স্প্ৰিং। আমি কুলি চৰাইবোৰে স্প্ৰিং বসন্ত কালত আমি কি কৰোঁ, গান গাওঁ বা বসন্ত কালত আমি মাতোঁ। ইয়াতে ইন দ্য স্প্ৰিং, ইনটো হৈছে এটা ডিটেক্ট প্ৰিপজিশ্যনৰ উদাহৰণ। ডিটেক্ট প্ৰিপজিশ্যনৰ পিছত আমি যিটো আলোচনা কৰিবলৈ লৈছোঁ তাক এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ বুলি কোৱা হয়। তো গ্ৰামাৰত এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ অজস্ৰ আছে। তো এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন বুলিলে কোনবোৰ প্ৰিপজিশ্যনক বুজায়? ইংৰাজীত কিছুমান ভাৰ্ব, এডজেক্টিভ, প্ৰনাউন বা এডভাৰ্বৰ পিছত বিশেষ অৰ্থত বিশেষ প্ৰিপজিশ্যন বহে। সেই অৰ্থত বিশেষ প্ৰিপজিশ্যনৰ সলনি অন্য প্ৰিপজিশ্যন ব্যৱহাৰ কৰিলে ভুল হ'ব বা ইয়াৰ আচল অৰ্থটো নোলাব। সেইবাবে এনেধৰণে ব্যৱহৃত হোৱা প্ৰিপজিশ্যনক এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন বুলি কোৱা হয়। এনেধৰণৰ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ব্যৱহৃত হোৱা শব্দ ইমানেই বেছি যে এইবোৰৰ সম্পূৰ্ণ তালিকা দিয়াটো সম্ভৱ নহয়। তলত কিছুমান সঘনে ব্যৱহৃত হোৱা এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনৰ ইউজেছ দেখুওৱা হৈছে, যেনে চিম্পেথাইজ উইথ আৰু চিম্পেথি ফৰ। চিম্পেথাইজৰ লগত উইথ প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে আৰু চিম্পেথিৰ লগত ফৰ প্ৰিপজিশ্যনটো ব্যৱহাৰ হৈছে। চিম্পেথাইজ উইথৰ অৰ্থটো হৈছে সহানুভূতি দেখুওৱা
আৰু sympathy for শব্দটোৰ অৰ্থ হৈছে সহানুভূতি গতিকে ইয়াৰ উদাহৰণ দিছে we all sympathize with him in his misfortune তাৰ দুৰ্ভাগ্যৰ সময়ত আমি তেওঁৰ সহানুভূতি দেখুৱাব লাগে আৰু পিছৰটোৰ উদাহৰণ দিছে I have sympathy for this unfortunate man এই দুৰ্গত মানুহজনৰ প্ৰতি মোৰ সহানুভূতি আছে ঠিক তেনেকৈ talk to কথা পতা talk of কোনো বিষয়ে কথা কোৱা talk about সমালোচনা কৰা think of ভাবা think about চিন্তা কৰা tired of আমনি লগা view with প্ৰতিদ্বন্দ্বিতা কৰা ঠিক তেনেকৈ বহুত appropriate preposition গ্ৰামাৰত আছে এইবোৰ ভালদৰে গ্ৰামাৰৰ কিতাপখন মেলি চালে অসমীয়া মাধ্যমৰ ব্যাকৰণত ইয়াৰ খুব সুন্দৰকৈ ব্যৱহাৰ দিয়া আছে এইখিনি আছিলে প্ৰিপজিশনৰ 8টা ভাগ এবাৰ আমি প্ৰিপজিশনৰ আন কেইটামান ভাগ বা ইয়াৰ ইউজেছ ব্যৱহাৰৰ ওপৰত কেইটামান কথা ক'বলৈ লৈছো সেই ভাগ কেইটাত আছে the types of prepositions of time preposition of place আৰু preposition of direction or motion preposition of time ইয়াৰ আমি কেইটামান প্ৰিপজিশন লৈছো প্ৰথমটো লৈছো ডিউৰিং ইয়াৰ এক্সপ্লেনেশ্যন আৰু এক্সাম্পল স্ক্ৰীনত আছে তোমালোকে চাই লবা ডিউৰিং টুৰ যেটা এক্সপ্লেনেশ্যন ব্যাখ্যাটো আমি দিছো used when something happened with the time something else in happening কিবা এটা ঘটি থকা সময়ত আন এটা ঘটনা ঘটে হেতুকে বুজাবলৈ ডিউৰিং প্ৰিপজিশনটো ব্যৱহাৰ কৰা হৈছে এক্সাম্পল we stayed at a student hostel during the conference অৰ্থাৎ কনফাৰেন্স চলি থকা সময়ত আমি ষ্টুডেন্ট হোষ্টেলত আছিলো for use with a period of time এটা সময়ৰ অংশ period of time বুজাবলৈ ব্যৱহাৰ হয় I am just going to bed for 2 hours or so 2 ঘণ্টা বা সেইখিনি সমান সময় আগতে হেমানমান সময় আগতে মই বিছনালৈ গৈছিলো ঠিক তেনেকৈ until tillৰ ইউজেছটো ইয়াত দিয়া আছে since from to ago before by এইবোৰৰ ইয়াত ইউজেছটো দিয়া আছে এই ইউজেছ কেইটা তোমালোকে ভালদৰে বুজি চাবা তাৰ পিছত আমি প্ৰিপজিশন অফ টাইম গুছি গল এবাৰ আমি প্ৰিপজিশনছ অফ প্লেস লৈছো প্ৰিপজিশন অফ প্লেছৰ কেইটামান শব্দ লৈছে above after by beneath next to side beside near close ইত্যাদি ইয়াৰ এক্সপ্লেনেশ্যন আৰু এক্সাম্পল খুব সুন্দৰকৈ আমি স্ক্ৰীনত দেখুৱাইছো above at or to a higher place or position than something বা someone কিবা এটাতকৈ ওখ স্থানটো বুজাবলৈ above prepositionটো ব্যৱহাৰ কৰা হয় our friend in the apartment above us are really noisy আমাৰ ওপৰত থকা এপাৰ্টমেন্টৰ ওপৰত থকা আমাৰ বন্ধুসকল সঁচাকৈ হুলস্থুলীয়া after পিছত one following the others অৰ্থাৎ এজনৰ পিছত আনজনৰ অৰ্থত after prepositionটো ব্যৱহাৰ হয় he ran after her with the book ঠিক তেনেকৈ by near or at the side কাষত বা ওচৰতে বুজায় the telephone is by the window টেলিফোনটো খিৰিকীৰ কাষতে আছে বাইটোই তেনেকৈ অৰ্থ প্ৰকাশ কৰিছে beneath under someone or something কিবা এটাৰ তলত থকা বুজাইছে যেনে James hid the letter beneath a pile of paper এদম কাগজৰ তলত সেই চিঠিখন লুকাই থৈছিল next to বা beside at the side of someone or something কিবা এটাৰ কাষত বুজায় we lay beside the pool to dry off in the sun ঠিক তেনেকৈ near আৰু close prepositionটোৰ explanation আৰু example ইয়াত দিয়া হৈছে এইখিনি আছিল prepositions of place এনেকুৱা আৰু বহুত prepositions of place আছে তাৰ ব্যৱহাৰ বিলাক কিতাপত ভালকে শিকিব পাৰিবা মই ইয়াত মাত্ৰ চিনাকি কৰিহে দিছো আন কিছুমান preposition of placeৰ উদাহৰণ হ'ল between among in front of behind across from opposite under below ইত্যাদি ইয়াত between মানে দুজনৰ মাজত বা দুটাৰ মাজত বুজায় among মানে বহুতৰ মাজত বুজায় in front of মানে সন্মুখত বুজায় behind মানে পিছফালে বুজায় across from in a position facing someone or something but on the other side এজনৰ পৰা আনজনলৈ এটো বুজায় the hospital is opposite the post office ঠিক তেনেকুৱা কিছুমান opposite শব্দটো বুজায় under below এইবোৰ হৈছে একোটা place of preposition বা prepositions of placeৰ উদাহৰণ তো তাৰ পিছত আমি লৈছো prepositions of movement prepositions of movementত আছে কি যে কিছুমান preposition লৈছো to towards through এইবোৰ ইয়াৰ explanation আছে to what use হয় use when there is a specific
ডেষ্টিনেশ্যন ইন মাইণ্ড, মনত যেতিয়া এটা নিৰ্দিষ্ট লক্ষ্য স্থিৰ হৈ থাকে তাত টু ব্যৱহাৰ হয়। আই এম গোয়িং টু দ্য ডক্টৰ, মই যেনে ডক্টৰৰ ওচৰলৈ গৈ আছোঁ। আৰ ইউ গোয়িং টু দ্য পাৰ্টি, তুমি পাৰ্টিটোলৈ যাবানে? ঠিক তেনেকৈ টুৱাৰ্ডছ, থ্ৰু আউট। তাৰ উপৰিও আৰু কিছু কি আছে, আৰু কিছু প্ৰিপজিশ্যন অফ মুভমেণ্ট আছে, যেনে এক্ৰছ, অভাৰ, এলং, ইন, অন, এইবোৰ হৈছে ঠিক তেনেকৈ একোটা প্ৰিপজিশ্যন। তো আমি শেষত ইয়াকে ক'ব খুজিছোঁ যে প্ৰিপজিশ্যনৰ ব্যৱহাৰ যথেষ্ট গুৰুত্বপূৰ্ণ। নহ'লে প্ৰিপজিশ্যনৰ শুদ্ধ ব্যৱহাৰ নহ'লে ইংৰাজী ভাষাৰ যি অৰ্থ সেই অৰ্থ সুন্দৰকৈ প্ৰকাশ কৰিব নোৱাৰি। গতিকে আমি প্ৰিপজিশ্যনটো এনেকুৱা এটা বিষয় যিটো আমি ইংৰাজীৰ শিক্ষাৰ আৰম্ভণিৰ পৰাই শিকিব লাগে। অথচ আমাৰ অসমীয়া ব্যাকৰণবিলাকত এই সম্পৰ্কত যথেষ্ট বেছি আলোচনা হোৱাও দেখা নাযায়। গতিকে আমি ইংৰাজীত ভৱিষ্যতে ভালকৈ পঢ়িবলৈ হ'লে বা বুজিবলৈ হ'লে বা ভালকৈ ক'বলৈ হ'লে তেতিয়াহ'লে আমি প্ৰিপজিশ্যনবিলাকৰ উপযুক্ত ব্যৱহাৰ শিকিবই লাগিব। ইয়াত আমি প্ৰিপজিশ্যনৰ বিভিন্ন প্ৰকাৰ সম্পৰ্কে আৰু কিছু সামান্য প্ৰিপজিশ্যনৰ ইউজ সম্পৰ্কে আলোচনা কৰিলোঁ। আৰু ইয়াৰ পৰৱৰ্তী ভিডিঅ'বিলাকত আমি আৰু অন্যান্য গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে এই সম্পৰ্কত মন্তব্য আগবঢ়াব আৰু ছাত্ৰ ছাত্ৰীসকলক মৰম জনাই আজিলৈকে ইমানতে সামৰিছোঁ। নমস্কাৰ।